হেল্ল' হেল্ল' এছিয়া কাপটো ষ্টাৰ্ট হৈ গ'ল। ইণ্ডিয়াৰ ফাৰ্ষ্ট মেচ আছে, মেচটো ষ্টাৰ্ট হ'ল। খেলটো শুৰুতেই খতম। টাৰ্গেট কিমান 58 দিছে, অল আউটে হৈ গ'ল 13.1 অভাৰতে আদায়। ইণ্ডিয়া দেখাই দিলে পাৱাৰটো। অভিষেক শৰ্মা আহিয়ে 6-4 মাৰিব ষ্টাৰ্ট। 4 অভাৰ 3টা বলতে খেলটো হেকেই কৰি দিলে ইণ্ডিয়াৰ। একটা উইকেট গ'ল, অভিষেক শৰ্মা আউট হ'লে আৰু অল আউট হ'ল। অলপ বলিংটো চাই লৈছোঁ আমাৰ ইণ্ডিয়াৰ। ইউকেটো চাই কি, আমাৰ ইণ্ডিয়াৰটো চালেই হয়। এইটো চাই কামেই নাই। কেইটামান ইণ্ডিয়াৰো আছিলে, এই দুটা চাগে। সেইটো চালে তেতিয়া গম পাই যাব, কমেণ্ট্ৰি যদি ভালকৈ চাইছিল তাত। অলপ বলিংটো অলপ কৈ দিছোঁ কেনেকৈ উইকেটবোৰ ল'লে। হাৰ্দিক পাণ্ডিয়া ফাৰ্ষ্ট অভাৰটো মাৰিলে, এক ৰান দিলে। এক অভাৰে কৰিলে, ফাৰ্ষ্ট অভাৰটো কৰিলে চাগে, মই চাইছিলোঁ ফাৰ্ষ্ট অভাৰটো কৰিছিলে। তাৰপৰা জাসপ্ৰীত বুমৰাহ 3 অভাৰ। জাসপ্ৰীত বুমৰাহ 3 অভাৰ 19 ৰান খৰচ কৰি এটা উইকেট ল'লে। বুমৰাহ হয় আৰু। অক্ষৰ পটেল 3 অভাৰ কৰিলে, 13 ৰান দিলে, তাৰপিছত একটা উইকেট। বৰুণ চক্ৰৱৰ্তী 2 অভাৰ কৰিলে, 4 ৰান দিলে, একটা উইকেট। অকল তাৰ অলপ ফিল্ডিংটো খেলি মেলি আছে আৰু বাকীটো চব ঠিকে আছে। বলাৰ স্পিনাৰটো জানাই আৰু তাৰ জালবা আছে তাৰ। বৰুণ চক্ৰৱৰ্তী KKR চাই তাৰ খেল পল্টাই দিয়ে, খালি ফিল্ডিংটো অলপ বেয়া কৰে। ফিল্ডিংটো ময়ো বেয়া কৰোঁ বাৰু, সেইটো ডাঙৰ কথা নহয় খেলিলে। কুলদীপ যাদৱ 2 অভাৰ 1 বল কৰিলে, উইকেট 4টা। ভাল বল কৰিলে, চবতকৈ ভাল কুলদীপ যাদৱে কৰিলে, 4টা উইকেট ল'লে, 7 ৰান খৰচ কৰিলে। ভাল লাগিলে। আৰু কি নলাগে। তাৰপিছত থালা ফৰ এ ৰিজন, থালাৰ প্লেয়াৰ এটা শিৱম ডুবে, থালাৰ প্লেয়াৰ হয়। 2 অভাৰ কৰিলে 4 ৰান খৰচ কৰিলে, তাৰপৰা 3টা উইকেট। CSKৰ মেচ হৈছিলে, বলে মৰা নাছিলে চাগে, 1 অভাৰমান মাৰিছিল চাগে, গম নাপাওঁ। তাত কিন্তু ভাল বল কৰিলে, CSKটো জিকিলেহেঁতেন চাগে। ইয়াত কিন্তু ভাল বল মজা কৰিলে কিন্তু দেই শিৱম ডুবে, 3টা উইকেট লৈছে। ভাল লাগিলে কিন্তু। আৰু ইণ্ডিয়াৰ চাগে দেওবাৰে মেচ আছে 14 তাৰিখ। নেক্সট ডে লগ পাম চাগে। নেক্সট ভিডিঅ' ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানেই হ'ব চাগে। বেলেগ দেশৰে নবনাওঁ আৰু ইণ্ডিয়াৰে বনাম। ইণ্ডিয়াৰ মেচ হ'লে লগ পাম নেক্সট এটা ভিডিঅ'। বাই।